মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ কি ইম্পৰ্টেণ্ট চাব লাগিব সুধি আছিলে। গতিকে তোমালোকক মই ইম্পৰ্টেণ্ট কি টপিক চাব লাগিব সেইখিনি মই বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ভিডিঅ'টোত ইম্পৰ্টেণ্ট টপিক কোৱাৰ আগতেই মই তোমালোকক কৈ দিছোঁ যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বা প্ৰত্যেকখন স্কুলৰে প্ৰশ্ন কাকত যিহেতু বেলেগ বেলেগ হ'ব, গতিকে তোমালোকৰ স্কুলৰ সন্মানীয় ছাৰ বাইদেউসকলক সুধি ল'বা যে এইবাৰ এনুৱেল এক্সামত কোনকেইটা চেপ্টাৰ ইয়াৰ পৰা আহিব। যিকেইটা চেপ্টাৰ তোমালোকৰ আহিব সেইকেইটা চেপ্টাৰৰ পৰা তোমালোকে যিকেইটা ইম্পৰ্টেণ্ট বুলি ক'ম সেইকেইটা তোমালোকে পৰীক্ষাৰ কাৰণে চাই যাবা। লগতে ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আৰু এটা কৈ থওঁ যে তোমালোকে যিমানকেইটা পাঠ তোমালোকৰ পৰীক্ষাত আহিব গোটেইকেইটা পাঠ তোমালোকে ভালদৰে পঢ়িবা, যাতে তোমালোকৰ কুৱেশ্যন বনাই দিলেও তোমালোকে ধুনীয়াকৈ লিখিব পাৰা। প্ৰথম পাঠটোৰ নাম হৈছে প্ৰাকৃতিক সম্পদ। এই পাঠটিৰ ইম্পৰ্টেণ্ট হৈছে যে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজাবা, প্ৰাকৃতিক সম্পদ কাক বোলে। তো মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদান হয় কি বুলি কোৱা হয়, প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। নেক্সট ইম্পৰ্টেণ্ট ইয়াৰে হৈছে MCQ টাইপৰ কুৱেশ্যন দি দিয়ে যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি। গতিকে পৃথিৱীৰ উপৰিভাগত থকা 29% হৈছে ভূমি। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে এই পাঠটিৰ পৰা প্ৰায়ে পৰীক্ষাত আহি থাকে মৰুকৰণ বা ডিজাৰ্টিফিকেশ্যনৰ ৰিলেটেড কুৱেশ্যন। মৰুকৰণ কেনেকৈ হয় বা ডিজাৰ্টিফিকেশ্যন কি এইখিনিত তোমালোকে ধুনীয়াকৈ পাবা। এইখিনি পঢ়িলে তোমালোকে ইয়াৰ আনচাৰটো লিখিব পাৰিবা। ঠিক আছে। নেক্সট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে যে পানীৰ ব্যৱহাৰৰ এইখিনি তোমালোকৰ কুৱেশ্যন তোমালোকৰ বনাই দিব পাৰে, আৰু পানীৰ সংকটৰ কাৰণসমূহ কিহৰ কাৰণে পানীৰ সংকটে দেখা দিছে এইখিনি তোমালোকে পঢ়ি যাবা। ঠিক আছে। এইখিনি তোমালোকে যদি পঢ়ি যোৱা ইয়াৰ পৰা যিকোনো কুৱেশ্যন তোমালোকক বনাই দিলে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা। ইয়াৰে তোমালোকে ক্ৰিয়াকলাপৰ প্ৰথম যিটো কুৱেশ্যন আছে এইটো ইম্পৰ্টেণ্ট হয়। ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱাৰ কাৰণসমূহ কি কি। তোমালোকে যদি কোনোবা এটা প্ৰশ্নৰ উত্তৰ লিখিব নোৱাৰা বা নাজানা তেতিয়াহ'লে সেই প্ৰশ্নটো তোমালোকে কমেণ্ট ছেকশ্যনত লিখি দিবা। আমি আনচাৰটো তোমালোকক কমেণ্ট ছেকশ্যনতে দি দিম। ঠিক আছে। পানী সংৰক্ষণৰ তিনিটা ব্যৱস্থা চাই যাবা। প্ৰথম তিনিটা চালেই হ'ল। ঠিক আছে। বা এই দুটা চাবা আৰু এইটো এটা চাবা। এই তিনিটা চাবা, এই তিনিটা তোমালোকৰ সহজে মনতো ৰ'ব। ঠিক আছে। পানী সংৰক্ষণৰ যিকোনো তিনিটা ব্যৱস্থা তোমালোকে চাই যাবা পৰীক্ষাৰ কাৰণে। নেক্সট ইয়াৰে ইম্পৰ্টেণ্ট হৈছে পৰম্পৰাগত শক্তি সম্পদ কি হয় আৰু অপৰম্পৰাগত শক্তি সম্পদ কি হয়। ইয়াতে থকা পৰম্পৰাগত শক্তি সম্পদৰ বিষয়ে চাই যাবা। ঠিক আছে। তাৰপিছত কয়লাৰ এবিধ জীৱাশ্ম ইন্ধন, এই কয়লাৰ বিষয়ে তোমালোকৰ যিকোনো কুৱেশ্যন পৰীক্ষাত দি দিয়ে। আৰু এটা কুৱেশ্যন আহে, কুৱেশ্যনটো হৈছে এনেকুৱা ধৰণৰ যে পনীয়া সোণ বুলি কাক কোৱা হয়। পনীয়া সোণ বুলি কাক কোৱা হয়, পেট্ৰলিয়ামক পনীয়া সোণ বুলিও কোৱা হয়। এইটো 1 নম্বৰৰ কুৱেশ্যন দিয়ে। ঠিক আছে। আৰু তোমালোকে মনত ৰাখিবা যে এলপিজিৰ যিটো ফুল ফৰ্ম লিকুইফাইড পেট্ৰলিয়াম গেছ, এইটো তোমালোকে মনত ৰাখিবা। নেক্সট তোমালোকে মনত ৰাখিবা অপৰম্পৰাগত শক্তিৰ উৎসসমূহ। ঠিক আছে। সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰৰ শক্তি। ঠিক আছে। এইবোৰ তোমালোকে মনত ৰাখিবা। নেক্সট ইয়াৰে উত্তৰ লিখাৰ ইম্পৰ্টেণ্ট হৈছে মাজৰ যিটো প্ৰশ্ন আছে, শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ। তোমালোকক যদিহে পাৰ্ট 2 লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। তোমালোকে যদি কমেণ্ট কৰা আমি পাৰ্ট 2ত আন কেইটামান চেপ্টাৰৰ বিষয়ে তোমালোকক কৈ দিম। ইয়াৰ 1 নম্বৰৰ তোমালোকে কটো চাবা, ইম্পৰ্টেণ্ট হৈছে কটো। তাৰপিছত তোমালোকে চাবা এইটো ঘ নম্বৰটো। এই দুটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত শুদ্ধৰ তোমালোকে গোটেইকেইটা চাই যাবা। নেক্সট তোমালোকে চাবা এইটো 6 নম্বৰটো, এইটো ইম্পৰ্টেণ্ট হয়। আৰু চমু টোকাৰ ইম্পৰ্টেণ্ট হৈছে জীৱাশ্ম ইন্ধন 6 নম্বৰটো। ঠিক আছে। এইকেইটা তোমালোকে এই পাঠটিৰ পৰা চাই যাবা। নেক্সট তোমালোকে পাবা 2 নম্বৰ পাঠ, জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ। ইয়াৰে তোমালোকে এই কুৱেশ্যনটো চাই যাবা যে জনসংখ্যাৰ বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে। সেই কুৱেশ্যনটো তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট ইয়াৰে ইম্পৰ্টেণ্ট হৈছে এইখিনি যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান, 3,11,69,272 জন, আৰু মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। আৰু এইটো মনত ৰাখিবা যে ৰাজ্যখনৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব হৈছে 382 জন। এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা প্ৰশ্ন অহা প্ৰায় দেখিবলৈ পোৱা যায়। তোমালোকে ভালদৰে চাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এইটো, জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি। এইটো কুৱেশ্যন তোমালোকে চাই যাবা।
নেক্সট ইম্পৰ্টেণ্ট হৈছে পেজ নম্বৰ 27ত থকা এই কুৱেশ্যনটো যে আনবোৰ সম্পদতকৈ মানৱ সম্পদক শ্ৰেষ্ঠ হিচাপে কিয় আখ্যা দিয়া হৈছে বা মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কিয় কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যনো তোমালোকক পৰীক্ষাত দিব পাৰে অনুশীলনীৰ তোমালোকে 1 নম্বৰৰ কেইটা চাবই লাগিব ঠিক আছে এইবিলাক তোমালোকক আৰু কমন দিয়া নহয় দীঘল যিবিলাক প্ৰশ্ন আছিল ইয়াৰে তোমালোকে এইটো কুৱেশ্যন চাবা ঘ নম্বৰটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু ক নম্বৰটো তাৰপিছত চমু টোকা লিখাৰ ইম্পৰ্টেণ্ট হৈছে জনসংখ্যাৰ বিস্ফোৰণ এইটো ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে পাবা 3 নম্বৰ পাঠটিৰ নাম হৈছে বসতি নেক্সট ইয়াৰ পৰা প্ৰায় কুৱেশ্যন আহি থাকে গ্ৰাম্য বসতিৰ প্ৰকাৰ কেন্দ্ৰীভূত বসতি কি হয় পাতল বসতি কি হয় ইয়াৰে ইম্পৰ্টেণ্ট হৈছে কেন্দ্ৰীভূত বসতি ৰিলেটেড কুৱেশ্যন আহি থাকে তাৰপিছত তোমালোকৰ আহে ৰৈখিক বসতি ঠিক আছে এই দুটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় ৰৈখিক বসতি কি হয় ক'ত হয় গোটেইখিনি ইয়াতে তোমালোকৰ চোৱা ইয়াত ৰৈখিক বসতিৰ বিষয়ে দি থোৱা আছে এইখিনিত ঠিক আছে এনেকুৱা ধৰণে তোমালোকে নিজে বিচাৰি উলিয়াই আনসাৰবোৰ লিখিব লাগিব ঠিক আছে এইখিনি তোমালোকে চাবা তাৰপিছত প্ৰায় কুৱেশ্যন আহি থাকে প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি ৰিলেটেড তোমালোক 4টাকৈ অপশ্যন দিব ঠিক আছে এনেকুৱা ধৰণে 4টা অপশ্যন দিব যিকোনো এটা কুৱেশ্যনৰ ইয়াৰে তোমালোক সুধিব যে সেইটো কোনটো বৃত্তিৰ অন্তৰ্গত প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত দ্বিতীয়ক বৃত্তি নে তৃতীয়ক বৃত্তি নে চতুৰ্থক বৃত্তিৰ গতিকে ইয়াতে উদাহৰণসমূহ তোমালোকক চোৱা ইয়াতে দি থোৱা আছে প্ৰাথমিক বৃত্তিৰ এইবিলাক উদাহৰণ দ্বিতীয়ক বৃত্তিৰ উদাহৰণ তৃতীয়ক বৃত্তিৰ উদাহৰণসমূহ তোমালোকে ধুনীয়াকৈ চাই যাবা ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ এটা আহিবই ঠিক আছে নেক্সট অনুশীলনীৰ তোমালোকে 1 নম্বৰটো চাবই লাগিব ঠিক আছে 1 2 এইবিলাক চাবা এটা এমচিকিউ টাইপৰ ইয়াৰে কি দিয়ে গ্যাৰান্টি নাই গতিকে তোমালোক কমন বুলি নকওঁ 1 নম্বৰ আৰু 2 নম্বৰ এইবিলাক খালি ঠাইবোৰ কৰা বা শুদ্ধ বিচাৰি উলিওৱা এইবোৰ তোমালোকে গোটেইকেইটাই চাব লাগিব নেক্সট তোমালোকে ইয়াৰে ইম্পৰ্টেণ্ট হৈছে ক নম্বৰটো মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি নেক্সট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে কেন্দ্ৰীভূত বসতি কেনেধৰণৰ সৃষ্টি হয় এই দুটা কুৱেশ্যন তোমালোকে চাবা চমু টোকা লিখাৰ তোমালোকে ৰৈখিক বসতি চাবা এইটো ইম্পৰ্টেণ্ট হয় পাৰ্থক্য লিখাৰ তোমালোকে চাবা গ্ৰাম্য বসতি আৰু পৌৰ বসতি এই দুটাত বসতি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰায় তোমালোকৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় নেক্সট তোমালোকে পাবা 4 নম্বৰ পাঠ বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন ইয়াৰে এটা কুৱেশ্যন প্ৰায়ে আহি থকা দেখিবলৈ পোৱা যায় যে গ্ৰাম্য অঞ্চলৰ বা গাঁও অঞ্চলৰ কিমান শতাংশ মানুহ কৃষি কৰ্মৰ লগত জড়িত মনত ৰাখিবা 70% মানুহ কৃষি কৰ্মৰ লগত জড়িত এইটো কুৱেশ্যন তোমালোকৰ প্ৰায়ে আহি থকা দেখিবলৈ পোৱা যায় গতিকে যদি তোমালোকৰ এইটো চেপ্টাৰ আহিব বুলি কৈছে ছাৰ বাইদেউসকলে তেতিয়াহ'লে তোমালোকে এই কুৱেশ্যন তোমালোকে চাবই লাগিব ঠিক আছে নেক্সট তোমালোকে ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপত চাব পাৰা এইটো কুৱেশ্যন যে গাঁৱৰ অধিক সংখ্যক লোক কৃষি কাৰ্যৰ লগত জড়িত হোৱাৰ কাৰণ কি কিহৰ কাৰণে গাঁও অঞ্চলৰ অধিকাংশ লোক আধাতকৈ বেছি সংখ্যক লোক প্ৰায় 70% লোক কৃষি কৰ্মৰ লগত জড়িত এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে নেক্সট তোমালোকে চাবা অসমৰ মানচিত্ৰখন তোমালোক মানচিত্ৰৰ বিভিন্ন ঠাই অংকন কৰিবলৈ দিব পাৰে গতিকে মানচিত্ৰত থকা তোমালোকে ডিগবৈ চাবা ডিগবৈ কোনখিনিত আছে তাৰপিছত কাৰ্বি আংলং কোনখিনিত আছে ডিফু ঠিক আছে মানচিত্ৰখন তোমালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা এই মানচিত্ৰখন তোমালোকৰ বাবে HSLC যদি হয় তোমালোকৰ ঠিক আছে HSLCৰ কাৰণে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় ঠিক আছে এতিয়া ধৰি লোৱা 2026 মানত HSLC যদি পৰীক্ষা হয় বা বিভিন্ন পৰীক্ষা 9তো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় অসমৰ মানচিত্ৰ তোমালোকে যদি আঁকিবলৈ শিকা তোমালোকৰ বহুতখিনি কামত আহিব গতিকে তোমালোকে শিকিবা ভালদৰে কেনেদৰে অসমৰ মানচিত্ৰখন আঁকিব লাগে মই আগতে ভিডিঅ' আপলোড কৰি থৈ দিছোঁ তোমালোকে চাই ল'বা ঠিক আছে নেক্সট তোমালোকে ইয়াৰে উত্তৰ লিখাৰ তোমালোকে বাবে ইম্পৰ্টেণ্ট হৈছে এইটো অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি তাৰপিছত তোমালোকৰ বাবে এইটো চাবা গ্ৰাম্য অঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত 70% লোক ঠিক আছে মনত ৰাখিবা এইটো শুদ্ধ গোটেইকেইটা চাবা তাৰপিছত তোমালোকে চাবা নগৰীয়া বসতিৰ সা সুবিধা কি কি এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'ত বাকীখিনি তোমালোকে পাৰ্ট 2 চাব পাৰিবা যদি পাৰ্ট 2 লাইক কমেণ্ট কৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি